গা ধুই আহিলোঁ অঁ অঁ হা চাৰিওফালে দুষ্টামি খালি দুষ্টামি অহ কি কৰি আছা মোৰ মামাৰ হয়তো এইটো মামাৰ গেঞ্জিটো কি পিন্ধি আছা চাওঁ মামাৰ গেঞ্জিটো চাওঁ গুড মৰ্ণিং দুষ্ট মাটো কান্দিব দুষ্ট কৰিলে এইটো কাৰ বেগ এইটো তোৰ বেগ নে মাৰ বেগ ৰিতুৰ বেগটো ক'ত গ'ল এইবিলাক কোনে পেলাইছে দুষ্ট কৰি কৰি বস্তুবিলাক মাহীটো কি কৰিব এতিয়া মাহীটো ঘৰ চাফা কৰিব এতিয়া তুমি দুষ্ট কৰিছা যে বহুত সন্ধিয়া বজাৰ কৰা হৈ গ'ল আলু কাটা হ'ল ইফালে আৰু ইফালে চিকেন আনিলে ঘৰ চাফা হৈ গ'ল চান্দে কাম কৰি আছে এজনীয়ে জ্ঞানত খেলিবা ফেনৰ চেষ্টা দে শুকাই যাওক বাবু লাহে লাহে বিছানাত উঠা যা বিছানাখনত উঠা যোৱা ৰং পেঞ্চিল চব লেতেৰা কৰি দিছে ক্ৰক্সটো ক'ত থৈছে তোমাৰ ক্ৰক্স লৈ আনা চেণ্ডেলটো লৈ আনা পৰি যাবা লাহে গুড বয় ক্ৰমে চেণ্ডেলযোৰ আনি দিওঁ ৰ'বা তিনিদিন পিছতে ৰ'দ দিছে এতিয়া কাপোৰবিলাক গোটেই ধোৱা হৈ গ'ল আজি চানডে বুলি বাবু ওলাই গ'ল অকণমান ফুৰিবলৈ আৰু ইফালে ভাইটিও আহিছে বজাৰৰ পৰা আহি গা ধুলে ৰবিবাৰৰ কাম কৰি আছোঁ এতিয়া চানডে বুলি ক'লে তাই একদম গাতত নাই দৌৰা দৌৰি কাম এতিয়া পৰা স্পীড কৰি দিম মই দেখাব লাগিব ওলাৰ পিছত চাম নেচাৰেল একদম মানে একদম শুই গ'ল বাপৰে বাপ দিনটো উৎপাত কৰিছে 4টা বজাতে উঠিছে উঠি উৎপাত কৰি শুই গ'ল অলপ ঘূৰিছোঁ আজি কোনদিনা এইটো কোন যুগৰ চলাই আহিছে ফ্ৰকটো ভাল লাগিছে সৰু কালৰে এতিয়া পিন্ধিব পৰা হৈ আছে মানুহজনী তেনেকুৱা ই আছে এভাৰগ্ৰীণ এই বাহিৰত এনে থকাৰ মজাটো এইটোৱে যদি তোক কোনোবাই সোধে তই কি কৰি ভাল পা তই কি কবি মই এনে থাকি ভাল পাওঁ থিয় হৈ ইফালে সিফালে চাই সঁচা কথা কিন্তু এনে থাকি বহুত ভাল লাগে কিমান কাম কৰিবি কিমান ব্যস্ত হ'লে মানুহ মৰিব কৰ্ম কৰিলে মানুহ মৰিব গতিকে এনে থাকি ফাং ফুংকে থাকি মৰা ভাল ময়ো মোৰো কিন্তু এক প্ৰকাৰ সেনে হবি এটা আছে সম্পূৰ্ণ সেনে নহয় আৰু কিন্তু আছে তাৰ মাজত হবিৰ মাজত এতিয়াও আছে এটা যে ফাং ফুংকে থাকি মই ভাল পাওঁ সেইটো ইনক্লুডেড কৰি দিব পাৰা আৰু এড কৰি দিব পাৰা যে মোৰ হবিৰ মাজত এটা আছে ফাং ফুংকে থিয় হৈ থকা এনে বহি থকা এনেই আছোঁ যে মানুহে সেইটো এটা হবি মোৰ মুখখন ঘূৰাই দিয়া অলপ কথা যদি পাতো ভালকৈ পাতিম বৰষুণ পৰি নাখায় নেকি গা বেয়া তেতিয়া গা বেয়া হ'ল হঠাতে অলপ আৰু এতিয়া অকণমান শুই আছে
ভাইটি আহিলে ভাতখিনি খাওঁ আৰু বাবু খুৱাই দিলোঁ ৰাতিপুৱা 4টা বজাতে উঠিছিল যোৱা ৰাতি এতিয়া উৎপাত কৰি আছিল এতিয়ালৈকে খুৱাই দিলোঁ দেখিবলৈ পাইছে পিঠাৰ ফাইনেল লুক এয়া হ'ল কাৰিকৰ দ্য আৰ্টিষ্ট আৰু খাৱাটিছ হৈ গ'ল আমাৰ ব্লগটো ইয়াতে কৈ দিয়া আজি নেকি ৰবিবাৰৰ ব্লগটো খোৱা বোৱাৰ দ্বাৰা সমাপ্ত কৰোঁ চাওঁ অলপ কিবা ক'বা এই বিষয়ত হৈ গ'ল ন হৈ গ'ল মামা চাওঁ অলপ অভিজ্ঞতা এই বিষয়ত কিবা ক'বা দুই এখন ভাঙিছিল কাৰণে তোমাৰ মনটো বেয়া লাগিছিল নেকি নহয় প্ৰথমতে পিঠা এখন ভাঙিছিলে তাৰপিছত আৰু এটা ব্যৱস্থা কৰি বনালোঁ আৰু ভালকৈ ব্যৱস্থাটোৰ বিষয়ে অলপ ক'বা নেকি অডিয়েঞ্চক পানী মানে পানী মহৰাই দিছোঁ আচ্ছা আচ্ছা পানী মহৰাই দিয়াত পানী মহৰাই মানে আঠা কাম হৈছিল অলপ পানী মহৰাই দিয়া আৰু ধুনীয়া হৈছে পিছত এইবাৰ ধুনীয়া হৈছে এয়া চোৱাচোন ধুনীয়া হৈছে টেকনিকটো কৈ দিলে সকলোকে তাৰমানে যদি বৰা পিঠা নুঠে পানীৰে অকণমান মহৰি পানী দিলে মহৰাই দিব লাগে দিলে আঠা হয় আচ্ছা এইটো সকলোৱে নাজানে কিন্তু কথাটো জানে বহুতেই জানে নেকি এইকেইখন কিন্তু মই খাই কিবা লাগছে গুড়া গুড়া লাগছে কিন্তু এইকেইখন খাই ভাল লাগছে সেইখিনি পানী দিলোঁ যে হৈ গ'ল ন তিলৰ পিঠা খোৱা আৰু আমি খাইছোঁ অ'কে ঠিক আছে কি কেঁচুৱা এইটো কেঁচুৱা ছাগলী কেঁচুৱা তুমি কেঁচুৱা আছিলা বাই বাই চলো ওই ছাগলটা ঠান্ডাতে আহে চলো চলো লৈ যাবা ছাগলীটো লৈ যাবা বাবা এৰি দিয়া মাটো কান্দি আছে ঐ তোমাৰটো কান্দিছে এৰি দিয়া আহাল মহিতে কিবা ঠাণ্ডা যে ছাগল লড়ব পাৰিম নাই যাবা চলো আৰু এতিয়া চাহপানী খোৱা হৈ গ'ল আমাৰ আৰু এইফালে এজনী হোৱাই নাই এতিয়াও মা খাব বাকী আছে ন এতিয়া যোৱা নহয় আবেলিলৈকে চাওঁ কি হয় ওপৰলৈ যাম গতিকে সোনকালে কামখিনি কৰি গা ধুই লওঁ আৰু ভাইটিক সুধি লওঁ ভাইটি আমাৰ লগত যাবনে নাই তেন্তে যাব পাৰিবা আমাৰ লগত হা কামৰ প্ৰেছাৰ কমছে না অলপ প্ৰসাদ আনিছা খালা প্ৰসাদ প্ৰায় ৰেডি হৈ আছোঁ আমি এতিয়া যাবৰ কাৰণে মা যাব দেউতাও যাব ভাইটিও যাব গতিকে খাইটো আমি ৰেডি কৰি দিলেই হ'ব আহা কি কৰিছা হা কি বস্তু এইটো কিয় কিতাপটো ওলাই আছা ওলাব নালাগে আইতাটো খং কৰিব থৈ দিয়া কাপোৰখিনি ৰেডি কৰি থৈ দিয়া গুড ইভিনিং এতিয়া আমি আছোন হাই ভাত হ'ল মা কালি যোৱাৰ কথা আছিলে যোৱা নহ'ল গৌৰীপুৰ সেইকাৰণে সোনকালে ভাত পানী বনালোঁ কালি ৰাতিপুৱাই যাম ভাত পানী হ'ল ন মা ভাত মোটামুটি হ'লে প্ৰায় সেইদিনা আকৌ পঢ়ি আছে অকণমান কালি সোনকালে যাব লাগিব আজি যোৱা নহ'ল ভাইটিৰ ব্যস্ততাৰ কাৰণে
আমি ৰেডি আছিলোঁ, আমাৰ এইফালে বেগ পেকিং হৈয়ে আছে, কাৰণ সোনকালে উঠি আমি যাম, গতিকে আজি সোনকালে খাই বৈ শুই দিয়াই মংগল।